নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এডিআৰই গ্ৰেড 4 যিসকলে ভাবি আছিলে যে মই এবাৰ এডিআৰই গ্ৰেড 4 8 পাছ আৰু 10 পাছৰ মোৰ বহুত নম্বৰ কম আহিব, তেওঁলোকৰ বাবে বহুতেই ভাল খবৰ এই ভিডিঅ'টোত লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকে যেন, আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেধৰণৰ আপডেট আপোনালোকে এই চেনেলটোতে পাই থাকিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলে এডিআৰই গ্ৰেড 4 অকল 10 পাছৰহে পৰীক্ষা দিছিল, তেওঁলোকৰ বাবেও বহুত ভাল খবৰ। আৰু যিসকলে এডিআৰই গ্ৰেড 4 অকল 8 পাছৰে পৰীক্ষা দিছিল, তেওঁলোকৰ বাবে বহুত ভাল খবৰ। যিসকলে MA আৰু BA পাছ কৰি 4th গ্ৰেডৰ পৰীক্ষাটো দিছিল, তেওঁলোকৰ বাবে বহুত বেয়া খবৰ। কিয় কৈছোঁ, যোৱাবাৰ কি হৈছিল, এডিআৰই গ্ৰেড 4ত বহুতেই MA আৰু BA পাছৰ কৰাসকলে তেওঁলোকে চাকৰিটো লাভ কৰিলে, যাৰ ফলত 8 পাছ আৰু 10 পাছৰ কৰাসকলে চাকৰিটো নাপালে। যাৰ ফলত এডিআৰই গ্ৰেড 4ৰ যি চাকৰিটো MA আৰু BA পাছ কৰাসকলে, তেওঁলোকে অকল যে এডিআৰই গ্ৰেড 4ৰ চাকৰিটো লৈ যে জীৱনটো চলি থাকিব সেইটো নহয়, তেওঁলোকে ওপৰ ৰেংকলৈ যোৱাটো ঢাপলি মেলিবই। যাৰ ফলত কি হয়, 8 পাছ কৰাসকল আৰু 10 পাছ কৰাসকলে থমকি ৰ'ব লগা হয়। সেইবাবে এইবাৰ কি হৈছে, BA আৰু MA পাছ কৰাসকলক এই গ্ৰেড 4ৰ চাকৰিটো নিদিয়ে। 8 পাছ কৰাসকল আৰু 10 পাছ কৰাসকলকে এইবাৰ গ্ৰেড 4ৰ চাকৰিটো দিয়া হ'ব। তেওঁলোকৰতো ওপৰ ৰেংকলৈ যাবলৈ সমৰ্থ নাই। কেনেকৈ নাই, তেওঁলোকে অকল 8 পাছে কৰি থৈছে বা 10 পাছ কৰি থৈছে, তেওঁলোকৰ সমৰ্থ নাই। সেইকাৰণে এইবাৰ তেওঁলোকক দিয়া হ'ব। যিসকলে ভাবি আছিলে 8 পাছ কৰাসকল আৰু 10 পাছ কৰাসকলে যে মই এবাৰ এডিআৰই গ্ৰেড 4ত নাম্বাৰ ইমান নাহিব, তেওঁলোকে এবাৰ চিন্তা কৰিবলৈ প্ৰয়োজন নাই। এবাৰ লটাৰী নিচিনাকৈ পাতিম বুলি কৈছিলে, আপোনালোকে গম পাইছিলে, এনেকুৱা ধৰণেই পাতিব। আৰু বৰ্ডৰ ফালৰ পৰা কি ক'লে আপোনালোকে শুনি লওক। আৰু প্ৰত্যেকজন কেণ্ডিডেটে কম পঢ়া লিখা, দ্বিতীয়তে এইটো এটা ৰেষ্ট্ৰিকশ্যন আছিল যে গ্ৰেজুৱেট মানে হ'লে এই পৰীক্ষা দিব নোৱাৰে। তাৰমানে ক্লাছ 4 পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকল, কেণ্ডিডেটসকল কেৱল মাত্ৰ হায়াৰ ছেকেণ্ডেৰী লেভেলহে পাছ কৰিছে। মেবি দে আৰ ষ্টাডিং ইন গ্ৰেজুৱেশ্যন, বাট কিন্তু হায়াৰ ছেকেণ্ডেৰী লেভেলহে কৰিছে। আপোনালোকে কথাষাৰ শুনিলেই। আৰু যিসকলে BA পাছ কৰিছিল বা মনে মনেও যদি দিছিল, এমপ্লয়মেণ্টত যদি আপোনালোকে ৰেজিষ্টাৰ কৰা নাছিল, তেওঁলোকৰ বাবেও বহুতেই বেয়া খবৰ। আপোনালোকে এইবাৰ চাকৰি নাপাবও পাৰে, কাৰণ এইবাৰ তেওঁলোককে দিব যিসকলে 8 পাছ আৰু 10 পাছ কৰি থৈছিল, আৰু যিসকলে 12 পাছো কৰি থৈছিল, তেওঁলোকে চাকৰিটো এইবাৰ পাব। বহুতে হয়তো ক'ব, BA পাছ কৰাসকল বা MA পাছ কৰাসকল, ছাৰ আমাক কিয় নিদিয়ে, আমি কি যোগ্য নহয় নেকি? কিয় নিদিয়ে, কাৰণ আপোনালোকে BA পাছ আৰু MA পাছ কৰিছেই, আপোনালোকে গ্ৰেড 4ৰ পষ্টটোৰ কাৰণে ইলিজিবল নহয়। আপোনালোকে ডাঙৰ ৰেংকৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰক, কাৰণ গ্ৰেড 4ৰ চাকৰিটো 8 পাছ আৰু 10 পাছ কৰাসকলেহে কৰিব পাৰে। তেওঁলোকৰ কাৰণেহে গ্ৰেড 4 চাকৰিটো, আপোনালোকৰ কাৰণে নহয়। আৰু যিসকলে BA পাছ আৰু MA পাছ কৰিছে আৰু তেওঁলোকে কি কৈছে, এমপ্লয়মেণ্টত ৰেজিষ্টাৰ কৰা নাই এতিয়ালৈকে, অকল 12 পাছৰহে ৰেজিষ্টাৰ কৰি থৈছে, তেওঁলোকে কি কৈছে, এতিয়া চৰকাৰে এনেকুৱাকৈ তেওঁলোকক পৰ্যবেক্ষণ কৰিছে, যি এতিয়া বৰ্তমান নিযুত মইনা আঁচনি বহুতক দি আছে, আৰু সেই আঁচনিৰ লগত যিসকলে আঁচনি পাইছে সেই এমপ্লয়মেণ্টখন চাব তেওঁলোকে, হয় নেকি, তেনেকৈ ক্ৰিটিকেল ধৰণেকৈ বস্তুবোৰ চাব, পৰ্যবেক্ষণ কৰিব। হয়তো পৰ্যবেক্ষণ কৰাৰ পাছত আপোনালোকে হয়তো চাকৰিটো নাপাবও পাৰে, আপোনালোকে হয়তো বহুতে বেয়া পাব পাৰে, কিন্তু এইটো যাৰ যোগ্য তেওঁলোকেহে পাব। কাৰণ আপোনালোকৰ যোগ্য নাই, আপোনালোকে নাপাব, যাৰ যোগ্য তেওঁলোকে পাব। আৰু সেয়েহে আপোনালোকে যদি বহুতো নম্বৰ পাইছে, আপোনালোকে ভাবিও লাভ নাই। আৰু যিসকলে কম নম্বৰ পাইছে তেওঁলোকে হয়তো পাব পাৰে। কাৰণ কিয় কৈছোঁ, তেওঁলোক হয়তো 8 পাছ 10 পাছ তেওঁলোকে পাব, আৰু যিসকলে বহুত নম্বৰ পাইছে তেওঁলোকে MA আৰু BA পাছ কৰাসকলেই হয়, আৰু সেইটো নিশ্চিত হয়। আপোনালোকে ভিডিঅ'টো চাই বেয়াকৈ কমেণ্ট নকৰিব,
আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পাইছে ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ আপডেট আপোনালোকলৈ আহি থাকিব যদি কোনোবাই আসাম পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰিছে বা ডিএমই কাৰণে যদি প্ৰিপাৰেচন কৰি আছে আপোনালোকে এই চেনেলটোতে এডুকেশ্যন ভিডিঅ'খিনি পাব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব